এই জগন্নাথ মন্দিৰৰ মোৰ কাৰ্যসূচী আছিলে আৰু কাৰ্যসূচীত মই উপস্থিত তাতে আছিলোঁ আৰু অহাৰ সময়ত যেহেতু এইফালেদি আহি আছিলোঁ মই ভাবিলোঁ যে বেলচৰ ডিভিজনৰ কাম কাজসমূহ এবাৰ চাই যাম আৰু যেহেতু প্ৰায় মই যেতিয়া ঠিক 4টা বজাত 10 মিনিট আগে 15 মিনিট আগে ইয়াতে আহিলোঁ আহি মই এটা সন্তুষ্টি লাভ কৰিলোঁ। সাধাৰণতে আমাৰ সংবাদ মাধ্যমত যিটো বাতৰি পাই থাকোঁ তাৰ বিপৰীতে মই বেলচৰ ডিভিজনত দেখিলোঁ যে আমাৰ প্ৰায় 100% আমাৰ বিষয়া কৰ্মচাৰী ইঞ্জিনিয়াৰসকল উপস্থিত আছিলে। আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাই, তেখেতে যিহেতু আমাৰ আজি গুৱাহাটীত যিহেতু চিফ ইঞ্জিনিয়াৰৰ এখন ৰিভিউ মিটিং আছে, বাকী সকলোৱে উপস্থিত আছিলে। সেইটো মই পাৰফৰ্মেঞ্চটো খুব ভালে দেখিছোঁ আৰু কামৰ যিটো অগ্ৰগতি আমাৰ প্ৰায় 98,000 পৰিয়াল ঘৰলৈ পানী দিয়াৰ সিদ্ধান্ত আছে ডিভিজনৰ অন্তৰ্গত আৰু সেইটোৰ ভিতৰত ইতিমধ্যে 37,000 মানুহৰ ঘৰত পানী সংযোগ কৰা হৈছে আৰু এই সংযোগ কৰা 37,000 ভিতৰত 100% যদিও পানী মানুহৰ ঘৰত যোৱা নাই, তথাপি আগন্তুক মাৰ্চ মাহৰ ভিতৰত আমাৰ পানী এই 37,000 মানুহৰ ঘৰত পানী যাব। বাকী যি 52,000 থাকিব, এই 52,000ৰ টাৰ্গেট আমাৰ 2024 চনৰ মাৰ্চলৈ আছিলে, কিন্তু আমাৰ বিভাগৰ সকলোৱে জনাইছে যে আমি মাৰ্চৰ 24লৈ নৰখোঁ, আমি 23 ডিচেম্বৰৰ ভিতৰতে তেওঁলোকে শেষ কৰিম বুলি কৈছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা ময়ে হওক বা আমাৰ জেজেমৰ বিষয়াসকলে যেনেকুৱাকৈ দৌৰি আছোঁ, সমান্তৰালভাৱে একেলগে বেলচৰৰ অভিযন্তা হওক বা বিষয়া কৰ্মচাৰীসকলে সমানে দৌৰিছে। খালি এটাই ইয়াতে আহি পেলাই মই অকণমান আক্ষেপ থাকি গ'ল যে স্বচ্ছ ভাৰতৰ আমি কাম কৰোঁ, স্বচ্ছতাৰ কাম কৰাৰ বিপৰীতে কাৰ্যালয়টো যেনেকুৱা স্বচ্ছ হ'ব লাগিছিলে তেনেকুৱা স্বচ্ছ হৈ থকা নাই, বিভিন্ন ধৰণৰ লেতেৰা পেতেৰা হৈ আছে। বাকী কিন্তু কামৰ অগ্ৰগতি ভাল আৰু এটেণ্ডেঞ্চ ভাল।